শ্ৰী শ্ৰী বাসন্তী পূজাৰ আয়োজন। বাসন্তী পূজা হৈছে বসন্ত কালত চ'ত মাহত অনুষ্ঠিত দেৱী দুৰ্গাৰ আৰাধনা। শাস্ত্ৰীয় মতে এয়া আছিল দুৰ্গা পূজাৰ আদিৰূপ, যিটো ৰামচন্দ্ৰই অকাল বোধন শাৰদীয়া পূজা কৰাৰ আগতে প্ৰচলিত আছিল। হিন্দু ধৰ্মৰ গ্ৰন্থ যেনে মাৰ্কণ্ডীয় পুৰাণ অনুসৰি ৰজা সুৰথে পোনপ্ৰথমবাৰৰ বাবে এই পূজাৰ সূচনা কৰিছিল। তেওঁ বসন্তকালত দেৱীক আৰাধনা কৰি নিজৰ হেৰুৱা ৰাজ্য পুনৰ লাভ কৰিছিল। এইবাৰ গুৱাহাটী পাণ্ডুৰ ৰেলৱে বজাৰত ৭৩ সংখ্যক বাসন্তী পূজাৰ আয়োজন কৰা হৈছে। যোৱা ২৪ মাৰ্চৰ পৰা ৫ দিনীয়া বিভিন্ন ধৰণৰ আধ্যাত্মিক আৰু কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হ'ব। ষষ্ঠীৰ দিনা মাংগলিক কাৰ্যসূচীৰে পূজা আৰম্ভ কৰা হয়। অহা ২৮ মাৰ্চত দেৱী বিসৰ্জন দিয়া হ'ব। উদযাপন সমিতিৰ তৰফৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰা হয়। সাংবাদিকৰ আগত উক্ত পূজা আয়োজন সমিতিৰ তৰফৰ পৰা এনেকৈ সবিশেষ জনায়। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট, বিবি আছাম লাইভ। কালি সপ্তমী পূজাত আমাৰ আৰতি কম্পিটিশ্যন থাকিব সন্ধিয়াৰ পৰা। তাৰ পিছদিনাখন থাকিব অসমীয়া সংস্কৃতিৰ অনবদ্য অৱদান নাগাৰা নামৰ শিল্পী আহিব। খুব সুন্দৰ পৰিৱেশন তেখেতৰ। তাৰ লগে লগে নৱমীৰ দিনাখন থাকিব ছাই নামৰ এটি অনুষ্ঠান আছে, যিটো অনুষ্ঠানে ধৰ্মীয় অনুষ্ঠানে কৰে। সেই অনুষ্ঠানটোত তেখেতসকল আহিব, তেখেতৰে পৰিৱেশ। আৰু দশমীৰ দিনাখন বিভিন্ন গীত মাতৰ অনুষ্ঠান, সেয়া ধৰ্মীয় যিটো গীত মাত সেয়া হ'ব, ভজন কীৰ্তন এনেকুৱা ধৰণৰ। এনেধৰণে আগুৱাই যাব। আৰু দশমীটো সকলোৱে আহক আৰু মা দেৱীক ঠিক তেনেকৈ যাতে আমি বিদায় দিব পাৰোঁ। বজাৰৰ মংগলৰ লগে লগে অসমবাসীৰ মংগলকে আমি কামনা কৰিছোঁ। পৰা ২৮ তাৰিখলৈকে দশমী হ'ব আপোনাৰ ২৮ তাৰিখে। সকলো ৰাইজক আমাৰ উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ আৰু সকলোৱে যেন ভালদৰে প্ৰগ্ৰামটো আমাক সহযোগিতা কৰে, ইয়াৰ কাৰণে কামনা। আৰু লগতে কৈ আছোঁ, মাননীয় মুখ্যমন্ত্ৰী তেখেতে যেন সদায় আমাৰ লগত থাকে, সদায় মানে আমাৰ মাৰ আশীৰ্বাদ লৈ কেনে উন্নয়নৰ ঢেউটো আকৌ বঢ়াই দিব পাৰে। আৰু আমাৰ ফালে বিৰল চকুৰে চাই এইটো লৈ কেনে মোৰ বক্তব্যটো সমাপ্ত কৰিলোঁ। 1947 পাণ্ডু ৰেডিঅ' বজাৰৰ জন্মলগ্নৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল ইয়াতে যিসকল ৰেল কৰ্মচাৰী আহিছিলে তেওঁলোকে যাতে সহজতে বস্তুবোৰ উপলব্ধ হয়, পাব পাৰে, তাৰ কাৰণে এই বজাৰখনৰ সৃষ্টি হৈছিলে। আৰু তেতিয়াৰ পৰা গতানুগতিকভাৱে এই মুহূৰ্তলৈকে বজাৰখন চলি আছে। দেৱী মা বাসন্তী পূজা এইবেলি ৭৩ সংখ্যক আমি পূজা আৰম্ভ কৰিছোঁ। আৰু আজি ষষ্ঠী পূজাৰ দিনাখন আমি মাংগলিক যিখিনি কাৰ্যসূচী সন্ধিয়াৰ সেইখিনিৰ জৰিয়তে আৰম্ভণি কৰিলোঁ। আৰু আপোনালোক প্ৰতিটো মিডিয়াৰ পাৰ্চনক আৰু আপোনালোকৰ পৰিয়ালবৰ্গক এই দেৱী মাৰ যি শ্ৰদ্ধা ভক্তিৰ অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ যাতে মংগল হয় আমি কামনা কৰিছোঁ। অসমবাসী যাতে সদায় সুখে সন্তোষে থাকিব পাৰে সেয়া আমি কামনা কৰিছোঁ। আৰু অনাগত দিনত অসমখন যাতে প্ৰতিদিনে প্ৰতিপলে আগুৱাই যায় সেইটো আমি আশা ৰাখোঁ। আৰু আমি যিহেতু ব্যৱসায়ী হিচাপে ক'ব গ'লে ব্যৱসায় পৰিক্ৰমাৰ জৰিয়তে জনসাধাৰণক পাবলগীয়া যিখিনি বস্তু, প্ৰাপ্যতৰ বস্তু, সেইখিনি যাতে খুব সুন্দৰভাৱে আগুৱাই দিব পাৰোঁ। আৰু আপোনালোকে এটা কথা আমি নিশ্চয় ইয়াতে ক'বই লাগিব, নক'লে হয়তো আধৰুৱা হ'ব, যে আমি বাসন্তী পূজা যদিও কৰিছোঁ, ইয়াৰ লগে লগে সামাজিক যিটো দায়বদ্ধতা, ব্যৱসায় হিচাপে আমাৰ যিটো সামাজিক দায়বদ্ধতা সেইটো আমাৰ আছে। আমি পূজা পাৰ্বণ, ঈদ, বিহু, ছট পূজা যি অনুষ্ঠানে নহওক আমি আমাৰ বজাৰ কমিটিৰ ফালৰ পৰা যিমানখিনি যথাসাধ্য অনুদান আমি ব্যৱসায়ীসকলৰ পৰা সংগ্ৰহ কৰোঁ সেইখিনি তেনেধৰণে দিওঁ। তাৰ লগে লগে অনাগত দিনত যিসমূহ সমস্যা দেখা যেনে ক'ভিড হৈ গ'ল, বানপানী হৈ যায়, তেনেকুৱা ধৰণৰ সমস্যা আমি বহুত সদায় পিছ কৰোঁ। আৰু জনসাধাৰণক আমি তেনেকৈ আগুৱাই লৈ যাওঁ। আৰু দেৱীবাৰ এই আশীৰ্বাদ, যিহেতু আমি কামাখ্যা দেৱীৰ শ্ৰীচৰণত পদৰেণুত আছোঁ, আৰু সেয়াইতো আমাক সদায় শক্তি দিয়ে। আৰু সেই শক্তিৰ আধাৰতে আমি আগুৱাই গৈছোঁ। অনাগত দিনবোৰ এনেকৈ আগুৱাই যাম। অসমৰ আগন্তুক নিৰ্বাচন আহি আছে, বিহু আহি আছে, তাৰ লগে লগে এই সুযোগতে পাণ্ডু ৰেলৱে বজাৰ সমিতি লগতে পূজা সমিতিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন, শুভেচ্ছা জনাইছোঁ। সকলোৰে হিয়াৰ আমোদজনক জুবিন গাৰ্গৰ প্ৰথম বৰ্ষ, আৰু জুবিন গাৰ্গক সকলোৱে যাতে মনত এবাৰ অতলাই পেলায় আৰু প্ৰতিটো বিহুৰে যাতে তেখেতক স্মৰণ কৰি অনুষ্ঠান আগবঢ়ায়, সেইটো আমি ব্যৱসায়ী বন্ধুসকলে প্ৰত্যেকৰ প্ৰতি আহ্বান জনাইছোঁ। এইখিনি আপোনালোকৰ জৰিয়তে আমি জনালোঁ। ধন্যবাদ। এখন অহাৰ আগত আমি একমাহৰ আগতৰ পৰা এটা মানে আনন্দৰ পুৰা উল্লাস আহি থাকি যায় যে আমাৰ পূজাখন আহি আছে। আমি অকলে ধৰক এই বজাৰখনত পুৰা যিমান মেম্বাৰ আছে, দোকানী আছে, আমি একেলগত পূজাটো পাতোঁ। আৰু এই কেইদিনে আমি খুব উতল মাতলত
আমি মাতি থাকোঁ কাৰণ আমি ভাবোঁ যে এই পূজাখন আমাৰ অকলে নহয় আমাৰ বাজাৰ কমিটিৰ পূৰা আৰু আমাৰ এই ৰাইজবিলাক আমাক সহায় কৰে আজি সৰু সৰু বাচ্চাবিলাক জানক আমাৰ এই চিত্ৰাংকন প্ৰতিযোগিতাই তেখেতসকলক আমাৰ বহুত সহায় কৰে যাৰ কাৰণে আমি এনেকুৱা এটা পূজা কৰিব পাৰিছোঁ আৰু অনাগত দিনত আমি ভাবোঁ ইয়াতকৈ আৰু ভালকৈ পূজা কৰিম আৰু সকলোকে ধন্যবাদ যে আপোনালোকে আজি আহিছে আমাক এই চেনেলটোৰ জৰিয়তে আপোনালোকে প্ৰচাৰ কৰিব যাতে আমি আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ কেনে আমি পূজা পাতিব পাৰোঁ আৰু অনাগত দিনত মাছ তাতে কওঁ যে ভগৱান সকলোকে শান্তি সুখত মহিমা